কংগ্ৰেছৰ ৱাৰ ৰুমক লৈ থৰহৰি কম্পমান পীযুষ জয়ন্ত কংগ্ৰেছ কৰ্মীসকল হতাশগ্ৰস্ত হ'ব নালাগে। আমাৰ ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত ৰাজীৱ ভৱনত যিটো ৱাৰ ৰুম বনোৱা হৈছে ইলেকশ্যনৰ কাৰণে সেইটোক লৈ পেলাই পীযুষ হাজৰিকা বা তেওঁৰ লগৰ যিবিলাক দাদা ব্ৰিগেডৰ মানুহবিলাকৰ থৰহৰি কম্পমান হৈছে। সেইকাৰণে আজি তাৰিখত আমাৰ কংগ্ৰেছৰ কোনো কৰ্মী হতাশ হ'ব নালাগে। কংগ্ৰেছ নহ'লে মিডিয়া হাউচ নচলে। কংগ্ৰেছৰ অবিহনে বিজেপিৰ নাই অন্য এজেণ্ডা। কংগ্ৰেছ যদি শেষেই হৈছে, কংগ্ৰেছৰ যদি কামেই নাই, আপোনালোকে চাইছেনে যিমানটো মেইন মিডিয়া আছে, যিমানখিনি মানে আপোনাৰ মিডিয়া আজি বাজি আছে, আজি কেইদিনমানৰ পৰা কংগ্ৰেছ 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 নহ'লে না মিডিয়া হাউচ চলে, কংগ্ৰেছ নহ'লে না বিজেপিৰ কিবা এজেণ্ডা আছে। এই কথাবিলাক আপোনালোকে ধৰিব পাৰিছেনে নাই? মই খুব এনজয় কৰিছোঁ যে পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছে ৱাৰ ৰুম খুলি তেওঁলোকে কি কৰিব, যুদ্ধ বিগ্ৰহ কৰিব নেকি, আমি হাঁহি ফূৰ্তিকে কৰিম। উল্লেখযোগ্য যে কালি কংগ্ৰেছৰ ৱাৰ ৰুম মুকলি কৰাক লৈ ইটিকিং সূচক কটাক্ষ কৰিছিল মন্ত্ৰী পীযুষ হাজৰিকাই। তাৰ পাছতে মন্ত্ৰী পীযুষ হাজৰিকাক উভতি ধৰি তোলা ধূনা দিয়ে মহিলা প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে। মীৰা বৰঠাকুৰৰ মতে স্কুল বন্ধ কৰিছে বিজেপিয়ে, মদৰ ৰাজহেৰে ৰাজ্য চলাইছে বিজেপিয়ে, 1 টকাও অসমৰ নিজা উপাৰ্জন নাইকিয়া কৰিছে বিজেপিয়ে। পীযুষ হাজৰিকাক মই এটা কথা কৈছোঁ, স্কুল বন্ধ কৰিছা, মদৰ ৰাজহেৰে ৰাজ্য চলাই আছা, 1 টকা উপাৰ্জন নাইকিয়া এটা ব্যৱস্থালৈ অসমখনক লৈ গৈছে। আজি অখিল গগৈ ডাঙৰীয়াও কৈছে গৰুকুটিত যে এতিয়া আপোনালোকৰ 17 কোটি টকাৰ বিজনেছ কৰি 2 কোটি টকাৰ প্ৰফিট, এখন ফ্লপ গুজৰাট মডেল। আপোনালোকৰ ধাৰৰ ওপৰত ধাৰ, 1,48,000 কোটি টকা ধাৰ, তাৰপিছত আস্ফালন কৰিবলৈ লজ্জাবোধ কৰিব লাগে। ৰাজীৱ ভৱনৰ ৱাৰ ৰুমক লৈ শংকিত কিয় পীযুষ হাজৰিকা? কংগ্ৰেছৰ সংগঠন পূৰ্বতে এতিয়াও আৰু ভৱিষ্যতলৈও শক্তিশালী। ৰাজীৱ ভৱনত ৱাৰ ৰুমত আমাৰ যি প্ৰস্তুতিয়ে নহওক আপোনালোক শংকিত কিয় হৈছে? আৰু একেটা সুৰতে আপোনালোকৰ ভাতৃ AIUDFৰ বৰভূঞা ডাঙৰীয়াও একেটা সুৰতে পীযুষ হাজৰিকা ডাঙৰীয়াই কোৱা দিয়ে কথা ক'বলৈ বিচাৰিছে। আমি আপোনালোকক জনাই দিব বিচাৰিছোঁ যে কংগ্ৰেছৰ সংগঠন আগতেও শক্তিশালী, এতিয়াও শক্তিশালী, ভৱিষ্যতলৈও শক্তিশালী। যোৱা নিৰ্বাচনত ৰাইজৰ জ্ঞাতাৰ্থে কৈছোঁ মহাজোঁটে 51খন চিট আমি পাইছোঁ, 18টা চিটত প্ৰায় 400, 500, 1000 ভোটৰ ব্যৱধানত আমি হাৰিছোঁ। এইবাৰ 5খন ৰাজ্যত আমাৰ যি নিৰ্বাচন হৈছিলে তাত আমি হাৰিছোঁ 3খন ৰাজ্যত, কিন্তু আমি 10 লাখ ভোট বিজেপিতকৈ বেছি পাইছোঁ। ইপিনে বিজেপি চৰকাৰখন বাকী আৰু ফাঁকিত চলা চৰকাৰ বুলি কটাক্ষ কৰি মীৰা বৰঠাকুৰে মোদীৰ গেৰাণ্টিকো আক্ৰমণৰ লক্ষ্য কৰি লয়। 2 কোটি চাকৰি মোদীৰ গেৰাণ্টি হ'ল নেকি? 25 লাখ চাকৰি দিম কোৱা হিমন্তই ইমান দিনে 1 লাখ নিযুক্তিকে সম্পূৰ্ণ কৰিব পৰা নাই। এখন বাকী ফাঁকি, এখন মানে ৰাইজক ভেলকি বনোৱা, গেৰেণ্টি দি পেলাই গেৰেণ্টি কয় যে মোদী গেৰেণ্টি। কোন চা মোদী গেৰেণ্টি? 2 কোটি চাকৰি গেৰেণ্টি হ'ল নেকি? 25 লাখকে চাকৰি দিম বুলি যে হিমন্ত বিশ্ব শৰ্মা আস্ফলন কৰিছিলে, চাকৰি 25 লাখটো হোৱাটো বাদেই দিয়ক, ইমানখিনি দিনত 1 লাখ চাকৰি সম্পূৰ্ণ কৰিব পৰা নাই। তাৰপিছত আপোনালোকে কংগ্ৰেছক কটাক্ষ কৰিবলৈ লজ্জাবোধ কৰিব লাগে। ইপিনে কংগ্ৰেছৰ কৰ্মীসকলক মনোবল নেহেৰুৱাবলৈ আহ্বান জনাই লগতে পীযুষ জয়ন্তকে ধৰি দাদা ব্ৰিগেডৰ সদস্যসকলে কংগ্ৰেছক কটাক্ষ কৰি থাকিলেও দুগুণ উৎসাহেৰে কাম কৰি তেওঁলোকক এসেকা দিবলৈ আহ্বান মীৰা বৰঠাকুৰৰ। মূলসুঁতিৰ সংবাদ মাধ্যমে কংগ্ৰেছক লৈ নিউজ কৰাতকৈ ধাৰত পোত যোৱা বিজেপি চৰকাৰ, গোটেইখন বাকী লগোৱাৰ প্ৰসংগৰ বাতৰি বেছিকৈ কৰিবলৈ সংবাদ মাধ্যমক অনুৰোধ মীৰা বৰঠাকুৰৰ। মই কংগ্ৰেছৰ কৰ্মীসকলক এটা কথা ক'ব বিচাৰিছোঁ যে যিমান পীযুষ বা দাদা ব্ৰিগেডৰ মানুহবিলাকে কৈ থাকিব আপোনালোকে সিমান শক্তিশালী আৰু মজবুতিৰে আপোনালোকে সংগঠন শক্তিশালী কৰি এওঁলোকে শিক্ষা দিবৰ কাৰণে, ৰাজনৈতিকভাৱে সবল হ'বৰ কাৰণে মই আহ্বান জনাইছোঁ। ধাৰত পোত খাইছে, গোটেইখন বাকী লগাইছে, তাৰপিছত আপোনালোকে কংগ্ৰেছক কটাক্ষ কৰে। আৰু মিডিয়াইও আজি তাৰিখত যে 42% ল'ৰা ছোৱালীৰ যে চাকৰি নাই যুৱ প্ৰজন্মৰ, অসমত স্কুল বন্ধ হৈছে, প্ৰশ্ন কাকত পৰীক্ষা দিনাখনে লিক হৈছে, যুৱ প্ৰজন্মৰ হাতত সংস্থাপন নাই, বস্তুৰ অত্যাধিক দাম, যোগান মন্ত্ৰীয়ে কয় মই নিমখৰ বাদে বাকী একো কথা গম নাপাওঁ, সেইবিলাকে নিউজ বজাব লাগে। কংগ্ৰেছ অফিচত ভূপেন বৰা ডাঙৰীয়াই ক'ত ৱাৰ ৰুম বনাইছে, এইটো লৈ পেলাই যদি আপোনালোকে নিউজ কৰে, নিউজৰো কিন্তু একচুৱেলি ক্ৰেডিবিলিটি খতম হ'ব। দুৰ্নীতিগ্ৰস্ত নেতাসকলক বিজেপিয়ে আদৰি লৈ কংগ্ৰেছক একেবাৰে নিকা কৰি পেলালে। কংগ্ৰেছৰ পৰা 2-3 জন যোৱা মানে কংগ্ৰেছ শেষ হৈ যোৱা নুবুজায়। কংগ্ৰেছৰ পৰা 2-3 জন মানুহ যোৱা মানে কংগ্ৰেছ শেষ হৈ যোৱা নুবুজায়। বিজেপিয়েও মনত ৰখা ভাল
যে যিসকলে কৰাপ্টেড মানুহবিলাকক জেলত ভৰাম বুলি কৈছিলে সেই কৰাপ্টেড মানুহবিলাকক নি পেলাই যে কংগ্ৰেছটোক নিকা কৰিছে এই কথাটো আমাৰ কংগ্ৰেছী মানুহে জানাটো ভাল আমাৰ কৰাপ্টেড যিসকল মানুহে কংগ্ৰেছক ডুবাইছিল সেইবিলাক মানুহ গুচি গৈছে এতিয়া কংগ্ৰেছত নিকা ভাৱপুৰ মূৰ্তিৰ মানুহে কাম কৰি আছে এনেদৰেই মন্ত্ৰী পীযুষ হাজৰিকা বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ সংবাদ মাধ্যম আৰু কংগ্ৰেছ কৰ্মীসকললৈ অনুৰোধ জনোৱা দেখিবলৈ পোৱা গ'ল মহিলা প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰক ভিডিঅ' এডিটৰ ৱাৰীৰ সহযোগত কল্পজ্যোতি শইকীয়াৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।